আমি আহিছিলোঁ এক্সাৰচাইজৰ সেশন দিবৰ কাৰণে উৎপেক্ষা বা ঘৰত ৰ'ব দেখাই আছোঁ পালোহি বাৰু আমি এইফালে মই এনেকৈ প্ৰথম লং ভিডিঅ' বনাইছোঁ দেই সেইফালে পালাহি পালোহি ভালনে ভাল দিয়া আৰু কোনে আহিছে মা আহিছে বাগৰাকী বহুত দিনৰ পৰা এক্সাৰচাইজৰ সেশন ল'বৰ কাৰণে মাতি আছিলে মই আহিব পৰা নাছিলোঁ কৈ দিয়ক আচলতে মই বহু দিনৰ পৰা এক্সিছ বাৰৰ বিষয়ে চাই আছিলোঁ আৰু গম পাইছিলোঁ এটা খুব ভাল ট্ৰিটমেণ্ট আচলতে হয়নে আৰু মোৰো আচলতে খুব সমস্যা আছে দিয়কচোন সমস্যা হোৱাৰ লগে লগেতো ইয়ালৈ যায় সেইখিনি অকণমান বোলো ময়ো কৰি চাওঁ আজি কেনেকুৱা পাওঁ নাজানো তোমাৰ মুখে অকণমান শুনোচোন এক্সিছ বাৰৰ বিষয়ে এক্সিছ বাৰ আমাৰ মানে ব্ৰেইনত 32টা পইণ্ট আছে বহুতে নাজানে বাৰু তাৰপিছত সেই পইণ্টকেইটা মানে আমাৰ কিছুমান ষ্টেটমেণ্ট আছে ষ্টেটমেণ্টৰ জৰিয়তে মানে আমি সেনেকৈ হাতেৰে টাচ কৰি মানে আমি এনেকৈ এক্সিছ বাৰ প্ৰয়োগ কৰা হয় তাকে আজি লৈ চাওঁ কেনেকুৱা পালোঁ সেয়া মই মোৰ পেজতো দিবলৈ চেষ্টা কৰিম যদিহে ভাল পাওঁ আৰু যদিহে আপোনালোককো প্ৰয়োজন হয় হয়নে যদিহে কোনোবাই ডিপ্ৰেশ্যনত আছে কোনোবাই যদিহে মানসিকভাৱে ভাগৰি আছে তেওঁলোকে ভণ্টিৰ লগত যোগাযোগ কৰিব পাৰিব কমেণ্ট বক্সত তুমি ফোনৰ নম্বৰ দিয়া থাকেনে তোমাৰ দিয়া থাকে ঠিক আছে এতিয়া লৈ চাওঁচোন কেনেকুৱা লাগিলে এতিয়া একদম মানে মই ভাষাৰে বৰ্ণনা কৰিব জনা নাই আচলতে সঁচাকৈ একদম মানে কোনোবা এখন যেন পৃথিৱীত আছোঁ তেনেকুৱা লাগি গৈছে যিখন পৃথিৱীত আজি অলপ সময় আগলৈকে আছিলোঁ এতিয়া সেইখন পৃথিৱীৰ পৰা অকণমান আঁতৰি আহিলোঁ আৰু ইমানেই মানে কি লাগি গৈছে মইতো টোপনি গুচি গ'লোঁ বাকীখিনি গমেই নাপালোঁ কি কৰিলে আৰু যদিহে আপোনালোকে তেনেকৈ মোৰ নিচিনাকৈ ডিপ্ৰেশ্যনত ভুগি আছে বা কিবা মানসিক চাপত ভুগি আছে তেনেহ'লে আপোনালোকে এবাৰ লৈ চাবচোন মই আজি নহয় আকৌ তোমাক মাতিম দেই ঠিক আছে এফালে আমি যাবলৈ ওলাইছোঁ যাওঁগৈ আৰু আকৌ এদিন মানে ভাল লাগিলেতো সেইকাৰণে আকৌ এবাৰ লোৱাই হেঁপাহটো আছে মানে কণ্টেক্ট কৰিম দেই ঠিক আছে যাবা হা যাওক